মুছলপুৰৰ নিকাচিৰ এই যিখন বাক্সা জিলা কাৰাগাৰ এই কাৰাগাৰতে যেহেতু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক ৰখা হ'ব তাৰ কাৰণে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি যদি কিছু আঁতৰৰ পৰা জেলখনৰ দৃশ্য দেখুৱাৰ কাৰণে চেষ্টা কৰিম, এই যিটো দৃশ্য এইখনেই হৈছে জিলা কাৰাগাৰ বাক্সা আৰু এই যিখন কাৰাগাৰ আচলতে 200 কয়দী থাকিব পৰা অত্যাধুনিক সা সুবিধা থকা এখন কাৰাগাৰ। যোৱা 21 জুনত মুখ্যমন্ত্ৰীয়ে এই যিখন কাৰাগাৰ উদ্বোধন কৰিছিল আৰু আজিলৈকে কিন্তু এগৰাকীও কয়দী নাছিল। অৰ্থাৎ আজিহে আচলতে আনুষ্ঠানিকভাৱে যি এই কাৰাগাৰ সেই কাৰাগাৰ আৰম্ভ হ'ব আৰু এই আজিৰ দিনটোতে এই কাৰাগাৰত থাকিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 গৰাকীকৈ অভিযুক্ত। আৰু যিটো কথা ইতিমধ্যে স্থানীয় লোকে কিন্তু এই কথাটো সহজভাৱে মানি ল'ব পৰা নাই, যাৰ কাৰণে এই কথা শুনাৰ পিছতে স্থানীয় লোকসকলে আহি এইদৰে জেলৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে তেওঁলোকে কেইবাগৰাকীও ক্ষোভ ব্যক্ত কৰিছে। মই পুনৰ কৈছোঁ যে এই যে কাৰাগাৰ এই কাৰাগাৰৰ কাৰণে ইতিমধ্যে নিৰাপত্তাৰক্ষী গাড়ীয়ে এইদৰে আনি থকা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা এইদৰে গাড়ীয়ে নিৰাপত্তাৰক্ষী আনিছে আৰু গোটেই জেল এতিয়া ভৰাই দিয়া হৈছে নিৰাপত্তাৰক্ষীৰে। কিছুক্ষণ পূৰ্বে বাক্সা জিলাৰ উপায়ুক্ত গৌতম দাস আহি গোটেই জেল পৰিদৰ্শন কৰি গৈছে, নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰি গৈছে আৰু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ এইদৰে যি বাছে নিৰাপত্তাৰক্ষী অনা হৈছে আৰু এই বাছে নিৰাপত্তাৰক্ষীয়ে আনি জেল ভৰাই দিয়া হৈছে। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমান্তৰালকৈ যি কৰ্মচাৰী বিভিন্ন প্ৰান্তৰ পৰা এতিয়া কৰ্মচাৰী আনি থকা হৈছে আৰু কৰ্মচাৰী আচলতে সোঁত বৈছে বুলি ক'ব লাগিব আৰু বিভিন্ন সা সামগ্ৰী ইতিমধ্যে জেলৰ ভিতৰত ভৰোৱা হৈছে। মই যদি স্থানীয় ব্যক্তিৰ খবৰ কিছু উমান ল'বলৈ চেষ্টা কৰিম, কিন্তু মই পুনৰ কৈছোঁ যে আচলতে স্থানীয় লোকে যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে যে তেওঁলোকক ইয়াত ৰখাটোত স্থানীয় লোকে বিচৰা নাই। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'ব চেষ্টা কৰিছোঁ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'ব যিহেতু স্থানীয় লোক হিচাপে আপোনালোকে আজি ওলাই আহিছে বা ক্ষোভ ব্যক্ত কৰিছে, কিন্তু ইয়াতে যিহেতু ৰখা হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ 5 গৰাকীকৈ অভিযুক্ত, কি ক'ব? আমাৰ জুবিন দাৰ কাৰণে জাষ্টিচ লাগে। এতিয়া অভিযুক্তক যিহেতু ইয়াতে ৰাখিব, কি ক'ব? হয় চাওক, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক নোহোৱা কৰি পেলালে সিদ্ধাৰ্থ চামকানু মহন্তৰ নিচিনা কিজন কুলাংগাৰে তেখেতসকলক আনিছে আৰু কোনো এজন কয়দী নথকা জেলত তেওঁলোকক অসম চৰকাৰে নিৰাপত্তা প্ৰদান কৰিছে। সেইটোৱে আজি প্ৰমাণ হৈ গৈছে যে অসম চৰকাৰে তেখেতসকলক বুলি নহয়, সিহঁতক কুত্তাৰ বাচ্চা বুলি কৈছোঁ, এটা বেয়া মন্তব্য দিছোঁ, আৱেগত দিছোঁ, কোনো যাতে বেয়া নাভাবে, কিন্তু তেখেতসকলক চৰকাৰে নিৰাপত্তা দিছে। কোনো এজন কয়দী নথকা জেলত তেখেতসকলক আনি নিৰাপত্তা দিছে চৰকাৰ প্ৰশাসনে। স্থানীয় মানুহ হিচাপে আপোনালোকে ভাল পোৱা নাই কথাটো? নিশ্চিতভাৱে আমি ভাল পোৱা নাই এইটো কথাত। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'ব? মই একচুৱেলি বহুতবাৰ বাদ দিলোঁ, বহুতবাৰ মই এটাই কথা, মই চৰকাৰক লৈ একো নকওঁ, ন্যায়ালয়ক লৈ একো নকওঁ। মই চৰকাৰৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস আছে আৰু মোৰ ন্যায়ালয়ৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস আছে। মই এটা বস্তু ইয়াত থকাটো বিচাৰে নে নিবিচাৰে? চাওক, সেইটো ডিচিশ্যনটো মই ল'ব নোৱাৰোঁ। চাওক, আমি ন্যায়ালয়ক সন্মান কৰোঁ, প্ৰথম কথা। কিন্তু আজি মানুহখিনি ওলাই আহিছে। শুনক, মই গুৱাহাটীত জুবিন দাৰ মৃত্যুৰ পাছত মই গুৱাহাটীত পাৰ্চনেলি মোৰ কাম আছে, মই কাম এৰি 4 দিন গুৱাহাটীত আছোঁ। ফাৰ্ষ্ট অফ অল লাইন পাতি জুবিন দাক চাইছোঁ, মোৰ লগৰ আমি নিশ্চয় তেওঁলোক জুবিন প্ৰেমী, কিন্তু তেওঁলোকে আজি দেখিবলৈ পোৱা গৈছে কিছু সংখ্যক মানুহ এইদৰে ওলাই আহি জুম বান্ধিছে আৰু ইতিমধ্যে শ্লোগান দিয়াও তেওঁলোকক দেখিবলৈ পাইছিলোঁ। মই পুনৰ সেই কাৰাগাৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিম। এইখনে হৈছে কাৰাগাৰ যিখন হয়তো এতিয়া ঠিকনা হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত শ্যাম কানু মহন্তকে ধৰি সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী বা যি আন কেইগৰাকী অভিযুক্ত আছে, এই তেওঁলোকৰ যি এই ঠিকনা এতিয়া ঠিকনা হ'ব এইখন কাৰাগাৰ। আৰু এই কাৰাগাৰত মই পুনৰ কৈছোঁ যে নিৰাপত্তাৰ যি ব্যৱস্থা কটকটীয়া কৰা হৈছে, নিৰাপত্তা ব্যৱস্থা গাড়ী এতিয়ালৈকে নিৰাপত্তাৰক্ষী আনি থকা হৈছে। কিছুক্ষণ পূৰ্বে জিলা আয়ুক্ত গৌতম দাসে পৰ্যবেক্ষণ কৰিছে আৰু এই মুহূৰ্তত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। আৰু এই যিটো পথ, এই পথটোত এইদৰে বেৰিকেড লগাইছে, তাৎক্ষণিকভাৱে এই বেৰিকেড নিৰ্মাণ কৰি থকা হৈছে আৰু পথটোৰ কেইবা ঠাইতো এইদৰে বেৰিকেড দি গোটেই অঞ্চলটোত এটা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু মই পুনৰ কৈছোঁ যে এই জেলখন আজিলৈকে এগৰাকীও কয়দী নাছিল, কিন্তু আজি জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত 5 গৰাকীকৈ যি অভিযুক্ত অপৰাধী তেওঁলোকক আনি ইয়াত ৰখা হ'ব আৰু তেওঁলোকৰ লগত একেলগে আচলতে এই জেলখনৰ এটা ব্যৱস্থা কৰাৰ কাৰণে নলবাৰী জিলা কাৰাগাৰৰ পৰা 6 গৰাকীকৈ কয়দীক উলিয়াই ইয়ালৈ আনি থকা হৈছে বুলি আমি এটা খবৰ লাভ কৰিছোঁ। অৰ্থাৎ যাতে অন্য কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় বা যাতে জেলখনৰ অকল
তেওঁলোকক ৰখা নাই এই ধৰণৰ কথাৰ প্ৰতিমান নিয়াৰ কাৰণে 6 গৰাকীকৈ কয়দী নলবাৰী জিলা কাৰাগাৰৰ পৰা ইয়ালৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আমি ইতিমধ্যে তথ্য লাভ কৰিছোঁ আৰু ইতিমধ্যে যি বাক্সা জিলা আয়ুক্ত তেওঁ গৌতম দাসে ইতিমধ্যে এই কথাটো স্বীকাৰ কৰিছে মই পুনৰ ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই যিটো ৰাজপথ এই ৰাজপথত জিলা যিটো কাৰাগাৰ এই কাৰাগাৰৰ সন্মুখত কেৱল বেৰিকেড আৰু বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰাপত্তাৰক্ষী আৰু নিৰাপত্তাৰক্ষী চাৰিওফালে মোতায়েন কৰি থকা হৈছে মই দূৰৰ পৰা কাৰাগাৰৰ দৃশ্য দেখুৱালোঁ আচলতে হিমালয়ৰ পাদদেশত বুলিয়ে ক'ব লাগিব এই যি নিকাচি এই নিকাচিতে এক সুন্দৰ নান্দনিক পৰিৱেশৰ মাজত এই যিখন নতুনকৈ নৱনিৰ্মাণিত কৰা এই যিখন জিলা কাৰাগাৰ বাক্সাৰ এই জিলা কাৰাগাৰৰ ভিতৰ ভাগৰ দৃশ্য মোৰ যিমান দূৰ সম্ভৱ হয় মোৰ সহযোগী ৰাজুৱে দেখুৱাবলৈ চেষ্টা কৰিছে মূল গেটৰ পিছতে এই প্ৰশাসনিক যিখন গেট আৰু এই প্ৰশাসনিক গেটৰ পিছতে জেলৰ যি ভিতৰ ভাগ সেই জেলৰ ভিতৰ ব্যৱস্থা কৰা হৈছে সন্মুখত আছে ছুপাৰিণ্টেণ্ডেণ্টৰ আৱাস আৰু জেইলৰৰ আৱাস মই পুনৰ দেখুৱাইছোঁ এইদৰে নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰা হৈছে মই যদি আৰক্ষী অধীক্ষকগৰাকী মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সম্পূৰ্ণৰূপে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে একদম ন কমেণ্ট মন্তব্য দিব বিচৰা নাই কিন্তু দেখিবলৈ পাইছোঁ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি গিজ গিজাইছে নিকাজিৰ যিকেইজন কাৰাগাৰত ৰাতিপুৱালৈকে নিস্তেজ হৈ আছিল এতিয়া সেইখন কাৰাগাৰত এতিয়া আৰক্ষীৰে গিজ গিজাই থকা এক পৰিৱেশ আৰু ইতিমধ্যে যি অগ্নিনিৰ্বাপক বাহিনীৰ বাহনো আনি ইয়াত ৰেডি কৰা হৈছে বা এম্বুলেঞ্চ আনি ইয়াত ৰেডি কৰা হৈছে অন্যান্য বাহন ৰেডি কৰা হৈছে আৰু বাছে বাছে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি এই নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা আমি দেখুৱাইছোঁ